কোচ ৰাজবংশীসকলক জনজাতিকৰণ প্ৰদান কৰাক লৈ দেখিবলৈ পোৱা গৈছে প্ৰতিক্ৰিয়া অব্যাহত আছে। কোচ ৰাজবংশীসকলক যিহেতু জনজাতিকৰণৰ মৰ্যাদা দিব নালাগে বুলি এফালে জনগোষ্ঠীসকলে তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে, আনফালে আক্ৰাসেও সেই কথা কৈছে যদিহে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহয় তেতিয়াহ'লে বড়ো আৰু ৰাভাসকলৰ বিৰুদ্ধেও তেওঁলোকে মহাপঞ্জীকৰ ওচৰত আবেদন দাখিল কৰিব। বৰ্তমান বড়োসকল আৰ্থিক সামাজিক ৰাজনৈতিকভাৱে আগবঢ়া। কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধিতাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এটা জনগোষ্ঠীক আগবাঢ়িবলৈ জনজাতিকৰণৰ মৰ্যাদাৰ প্ৰয়োজন আছে। বিৰোধিতা কৰিলে আমিও বিৰোধিতা কৰিম, এই মন্তব্য কৰিছে আক্ৰাসে। জনজাতিকৰণৰ মৰ্যাদা পুনৰীক্ষণৰ বাবে মহাপঞ্জীকক সাক্ষাৎ কৰিব আক্ৰাসে। এই সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মনোজ ৰয়ে। যেতিয়া এই প্ৰতিবেদনখনৰ কথাবিলাক যেতিয়া মানে আলোচনা চলি আছিল তেতিয়া আপোনালোকে দেখিছে যে CC2বাকে ধৰি বিভিন্ন জনজাতীয় সংগঠনসমূহে আমাৰ ওপৰত মানে যি 6 জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ মানে কথা বতৰা তেওঁলোকে কোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু এটাই কথা থাকক যে আমি এটাই কথা কৈছোঁ যে কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ মানে মৰ্যাদা দিয়াৰ কাৰণে আমি সম্পূৰ্ণ আমাৰ ক্ৰাইটেৰিয়াবিলাক ফুলফিল হৈছে। আমি ইতিমধ্যে আমি কোচ ৰাজবংশীসকলে 1996ত ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জৰিয়তে আমাক জনজাতিকৰণ প্ৰদান কৰিছিল আৰু সেই আৰ্হিলৈ আমি গোটেই বস্তুবিলাক আলোচনা বিলোচনা কৰিলোঁ। যেতিয়া আমি এই কথাবিলাক মানে কৈছিলোঁ যে আমাৰো যি ছ'চিয়েলি ইকনমিকেলি পলিটিকেলি এডুকেশ্যনেলি আমাৰো ডেভেলপ হোৱাৰ মানে আমাৰ ইচ্ছা এটা আছে। আমি আজিলৈকে যদি চাই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী অতি পিছপৰা এটা জনগোষ্ঠী। তো আমি এই ক্ষেত্ৰত আমি এই কথাবিলাক মানে আলোচনা বিলোচনা চলি থাকোঁতে যেতিয়া মানে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ মানে প্ৰায় অধিকাৰ তেওঁলোকৰ নাই, কোনো ক্ৰাইটেৰিয়া নাই বুলি কৈছিল, তেতিয়া আমি কিন্তু স্পষ্টভাৱে কৈছোঁ RGIৰ যিটো অনুমোদন অসম ৰাজ্যিক কেবিনেটৰ যি অনুমোদন এই কথাবিলাক আমি তথ্য সহকাৰে আমি তেওঁলোকক আমি মানে হেৰি কৰিছিলোঁ, দেখাই দিছিলোঁ। কিন্তু এতিয়া যেতিয়া কথাবিলাক এই কথাবিলাক চূড়ান্ত পৰ্যায়লৈ গ'ল, আমাৰ ওপৰত যেনেকুৱা ধৰণৰ মানে আজি ছ'চিয়েল মিডিয়াত যেনেকুৱা ধৰণৰ গোষ্ঠী সংঘৰ্ষ লগোৱাত এটা ভাতৃঘাতী সংঘৰ্ষ লোৱাত এটা যি মানে এটা হেৰি চলি আছে, প্ৰয়াস চলি আছে, সেইটোক আমি ধিক্কাৰ দিছোঁ। আমি আগতেই কৈছিলোঁ যে আমি কেতিয়াও মানে সংঘাত আমি বিচৰা নাই, আমি শান্তিপূৰ্ণভাৱে, কাৰণ কিয় বড়ো জনগোষ্ঠীৰ ভাইসকলৰ কাষতে আমাৰ কোচ ৰাজবংশী আদিবাসী ভাইসকল থাকে। আমি যদি চৰকাৰে আহি যায়, মন্ত্ৰীগোটৰ মানুহখিনি যদি আহি চায়, তেওঁলোকে নিশ্চয় গম পাব যে কোন কোন মানুহখিনি ক্ৰাইটেৰিয়া আছে নে নাই, আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ মানে মৰ্যাদা লাভ কৰাৰ কাৰণে ক্ৰাইটেৰিয়া আছে নে নাই। তো এই ক্ষেত্ৰত আমি আলোচনা বিলোচনা কৰি যিহেতু এটা নিৰ্দিষ্ট জনগোষ্ঠীক তেওঁলোকৰ গোটেই জীৱনৰ কাৰণে তেওঁলোকক জনজাতিক নিশ্চয় প্ৰদান নকৰে। এটা জনগোষ্ঠীটোক শৈক্ষিক ৰাজনীতিক অলপ উঠি অহাৰ কাৰণে ডেভেলপ হোৱাৰ কাৰণে তেওঁলোকক জনজাতি প্ৰদান কৰে। আজি বড়ো জনগোষ্ঠীৰ ভাইসকল বহুত ডেভেলপ, তেওঁলোকৰ আজি আদিত্য খাকলাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সেনেকুৱা মানুহবিলাক আছে। আমি যদি চাওঁ তেওঁলোকে ইকনমিকেলি ছ'চিয়েলি গোটেইবিলাকত ডেভেলপ। তো এনেকুৱা ধৰণৰ কথাবিলাক যদি কয়, এই মজিয়াখনত আমি এটা আলোচনা বিলোচনা কৰি পাইছোঁ যে যদি এনেকুৱা আমাৰ জনজাতিকৰণৰ বিষয়টো লৈ তেওঁলোকে এনেকুৱা ধৰণৰ বাধা প্ৰদান কৰে, তেতিয়া নিশ্চিতভাৱে আমি RGIৰ ওচৰত যাম, ট্ৰাইবেল এফেয়াৰ্ছ মানে ডিপাৰ্টমেণ্টৰ ওচৰত যাম আৰু তেওঁলোকৰ যি এটা ৰেনিউ কৰা এটা ছিষ্টেম আছে, সেই ছিষ্টেমৰ ওপৰত আমি তেওঁলোকক অৱগত কৰিম আৰু আমি প্ৰশ্ন উত্থাপন কৰিম। তেতিয়া কেতিয়ালৈকে আপোনালোকে দিল্লীত যোৱাৰ কথা ভাবিছে? হয়, এতিয়া চাওক, আমি আলোচনা বিলোচনা চলি আছে। আমাৰ প্ৰথমতে আমি অসমৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিম বুলি মানে এটা আমাৰ প্ৰস্তাৱ এটা গ্ৰহণ কৰিছোঁ আৰু তাৰপিছতে আমি যেতিয়াই অহা সপ্তাহমানত আমি কেন্দ্ৰীয় আমাৰ যি ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ আৰু ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটত মহামন্ত্ৰীক আমি এইবিলাক লগ কৰাৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছোঁ। দুটাকৈ জনগোষ্ঠীৰ নাম লোৱা হৈছে, বড়ো আৰু ৰাভা, এই দুটা জনগোষ্ঠীৰ ক্ষেত্ৰতে আপোনালোকে ওচৰত যাব মহামন্ত্ৰীসকলক? হয়, চাওক, আগতে প্ৰথমতে আমি যিটো ৰাভা আৰু মানে বড়োৰ কথাটো ওলাইছে, তাৰ উপৰিও যিবিলাক জনগোষ্ঠী আছে, যিবিলাক CC2 আৰু যিকেইটা জনগোষ্ঠী আছে, সেই গোটেই STৰ সম্পৰ্কত কোন কাৰ কিমান দিন ভেলিডিটি থাকে, কোন জনগোষ্ঠীকেইটাত ST এতিয়া কাটিব লগা আছে, এই গোটেই বস্তুবিলাক আমি আলোচনা বিলোচনা কৰি গোটেই ক্ষেত্ৰতে আমি আগবাঢ়িম। আক্ৰাসৰ সভাপতি মনোজ ৰয়ৰ মন্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আদিত্য খাকলাৰীয়ে। জনজাতিকৰণৰ বাবে যিসমূহ বৈশিষ্ট্য থাকিব লাগে সেই বৈশিষ্ট্যসমূহ বড়োসকলৰ আছে। জনজাতিকৰণৰ সন্দৰ্ভত ৰাজ্য, কেন্দ্ৰ আৰু CC2A ত্ৰিপাক্ষিক বৈঠকৰ আহ্বান জনাইছে আদিত্য খাকলাৰীয়ে। যিহেতু জনজাতিকৰণৰ বাবে যি 5টা বৈশিষ্ট্য থাকিব লাগে, সেই 5টা বৈশিষ্ট্য বড়োসকলৰ বা ৰাভাসকলৰ আছে আৰু এই ক্ষেত্ৰত কোচ ৰাজবংশীসকলক পুনৰ বিবেচনা কৰাৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে যিহেতু মহাপঞ্জীকক সাক্ষাৎ কৰিব বুলি কৈছে, মহাপঞ্জীকক সাক্ষাৎ কৰাৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়াইছে আদিত্য খাকলাৰীয়ে। যে বড়ো ৰাভাসকল লোকুৰ কমিটিয়ে ঠাৱৰ কৰা 5টা যি ক্ৰাইটেৰিয়া, যি বৈশিষ্ট্য, জনজাতি হ'বৰ কাৰণে যি বৈশিষ্ট্য, সেই বৈশিষ্ট্য পূৰণ কৰে কাৰণেই বড়ো ৰাভাসকল আজিৰ তাৰিখত ST। আৰু যিসকলে দাবী কৰিছে, যিবোৰ জনগোষ্ঠী আগবঢ়া, যিবোৰ জনগোষ্ঠী মানে জনবহুল, এই জনবহুল আৰু
আগবঢ়া জনগোষ্ঠীবিলাকে লকুৰ কমিটিয়ে ঠাৱৰ কৰা 5টা ক্ৰাইটেৰিয়া ফুলফিল নকৰে কাৰণেই আজিৰ তাৰিখত তেওঁলোক শিডিউল ট্ৰাইব হিচাপে ষ্টেটাছ পাবলৈ সক্ষম হোৱা নাই। এইটো খুবেই স্পষ্ট কথা। 96ত যেতিয়া কোচ ৰাজবংশীসকলক ST ষ্টেটাছ দিছিল, বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ বাবে সংৰক্ষিত সকলোবোৰ আসন কোচ ৰাজবংশী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিছিলে। মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আয়ুৰ্বেদিক কলেজ বা অসমৰ যিবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ৰিজাৰ্ভ ছিটবিলাক কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিবলৈ সক্ষম হৈছিল। মাজুলী ছিটটো জিকিবলৈ সক্ষম হৈছিল কৰুণা দত্ত নামৰ এজন কোচ ৰাজবংশীয়ে। গতিকে আজি কোচ ৰাজবংশীসকল কিমান এডভান্স ইয়াতে বুজা যায়। 96ত মাত্ৰ 6 মাহৰ কাৰণে তেওঁলোকে ST ষ্টেটাছ দিওঁতেই বৰ্তমানৰ স্বীকৃত জনজাতিসকলৰ সংৰক্ষিত আসনৰ সিংহভাগ হস্তগত কৰিবলৈ তেওঁলোক সক্ষম হৈছিল। আজি কিহৰ কাৰণে ইমান আগবঢ়া শ্ৰেণী, আগবঢ়া জনগোষ্ঠীয়ে ST হ'ব লাগে আজিৰ তাৰিখত? হয়, বড়ো বা ৰাভা জনগোষ্ঠীৰ কোনো ব্যক্তি বিশেষে আজি উন্নত হৈছে, তেওঁলোক আজি শিক্ষিত হৈছে, কিন্তু এজে হ'ল বড়ো জনগোষ্ঠী বা ৰাভা জনগোষ্ঠী এতিয়াও পিছ পৰি আছে। এতিয়াও অসমৰ আগবঢ়া শ্ৰেণীৰ সৈতে সমানে খোজ মাৰিব পৰা নাই বা সমাজে সমানে খোজ মিলাব পৰা অৱস্থা আহি পোৱা নাই। গতিকে বড়োসকলক আজিও ST ষ্টেটাছৰ প্ৰয়োজন আছে, ৰাভাসকলকো আজিৰ তাৰিখত ST ষ্টেটাছৰ প্ৰয়োজন আছে। গতিকে এইটো তেওঁলোকে যি অনুষ্ঠানত বা প্ৰতিষ্ঠানত তেওঁলোকে অভিযোগ দাখিল কৰিবলৈ গৈ আছে, সকলোৰে অধিকাৰ আছে, যাওক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু এজে হ'ল বড়ো আৰু ৰাভাই লকুৰ কমিটিয়ে ঠাৱৰ কৰা প্ৰিমিটিভ অফ ইণ্ডিকেশ্যন, primitive traits, indication of primitive traits, signs of contact with community at large, distinctive culture, signs with contact with community at large বা বেকৱাৰ্ডনেছ, এই গোটেইকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰে কাৰণে আজিৰ তাৰিখত বড়ো আৰু ৰাভাসকল ST আৰু শিডিউল ট্ৰাইব প্লেইনছ হিচাপে তেওঁলোকক ৰিকগনাইজ কৰা হৈছে। এতিয়া প্ৰশ্নটো হ'ল, অসমৰ ইতিহাসত আধুনিক বুৰঞ্জীত, ভাৰতবৰ্ষৰ আধুনিক বুৰঞ্জীত অসমৰ মূলসুঁতিৰ অসমীয়া জনগোষ্ঠী, মূলসুঁতিৰ যিখিনি মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটি বুলি আমি কওঁ, তেওঁলোকক কোনোদিনাখনেই ট্ৰাইবেল কৰা হোৱা নাই আৰু কোনো ধৰণৰ পৃথক প্ৰশাসনীয় ব্যৱস্থা দিয়াৰো নজিৰ নাই। ইভিন ব্ৰিটিছেও তেওঁলোকৰ শাসনকালত আছামিজ মেইন ষ্ট্ৰীম ছ'চাইটিক কেতিয়াও ST হিচাপে ট্ৰিট কৰা নাছিল বা ছেপাৰেট এডমিনিষ্ট্ৰেটিভ ছেটআপ তেওঁলোকক দিয়া নাছিল। গতিকে সেইটো প্ৰশ্নই নাহে। আমি ট্ৰাইবেল অৰ্গেনাইজেশ্যন কোঅৰ্ডিনেশ্যন কমিটিয়ে এইটো মানে দীঘলীয়া সময় আমি বিৰোধ কৰি আহিছোঁ, এতিয়াও বিৰোধ আমি কৰোঁ। কাৰণ অল ইণ্ডিয়া লেভেলতে হওক, ষ্টেট লেভেলতে হওক, 6 জনগোষ্ঠী আগবঢ়া আৰু পপুলাছ জনবহুল জনগোষ্ঠী আৰু আগবঢ়া জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠী যদি ST ষ্টেটাছ পায়, তেতিয়াহ'লে বৰ্তমানৰ ট্ৰাইবেলসকল ধ্বংসপ্ৰাপ্ত হ'ব। গতিকে আমাৰ দায়িত্ব আৰু কৰ্তব্য আছে, আমি ৰেছপনচিবল মানুহ। আজি CC2 চব ৰেছপনচিবল, 26টাকে আমি অৰ্গেনাইজেশ্যন আছোঁ। নিজৰ মিনিমাম কনষ্টিটিউশ্যনেল ৰাইটছখিনি আমি প্ৰটেক্ট কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ।